সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা, এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম শিবু ভকত।
আপুনি কোন ঠাইৰ পৰা আহিছে? মই ধুবুৰী জিলা দিনকেটা গাঁও অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 লৈছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল ছাৰ? হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজত গুৰুদেৱৰ ওচৰত অহাৰ আগতে মই পৰম্পৰাগতভাৱে চলি থকা ধৰ্ম কৰিছিলোঁ, যেনেকুৱা অনুকূল ধৰ্ম। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ ওপৰত মই লিপ্ত ছিলোঁ। আৰু ছাৰ, আপুনি যে সেই পৰম্পৰাগত যিবিলাক আমাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰি কৰিছিল নে এনেই কৰি আছিল? গুৰু ধাৰণ কৰি কৰিছিলোঁ। আপুনি কিমান বছৰ ধৰি কৰি আছিলে সেই সাধনাবিলাক? 24-25 বছৰ প্ৰায় হ'বগৈ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এদিন বজাৰলৈ ঘূৰিবলৈ গৈছিলোঁ। তাত এদিন এজন মানুহৰ পৰা মই জ্ঞান গংগা পুস্তক পাইছিলোঁ। সেই জ্ঞান গংগা পুস্তক ঘৰত আনি মই 2-3 মাহমান পঢ়িছিলোঁ। তাৰ পৰা মই উপলব্ধি কৰিব পাৰিছিলোঁ যে এই জ্ঞান গংগাৰ জ্ঞানবিলাক সত্য হয়। তাৰপিছত মই গুৰু খুজিবলৈ চেষ্টা কৰিছিলোঁ। তাৰপিছত মই লাহে লাহে এই ধৰ্মৰ প্ৰতি মোৰ আকৰ্ষণ হয় আৰু মই লিপ্ত হওঁ। আপুনি যিহেতু জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি সন্ত ৰামপাল গুৰুৰ মাজৰ শৰণ গ্ৰহণ কৰাৰ কথা আপুনি ব্যক্ত কৰিলে, জ্ঞান গংগা পুথিখনত আপুনি এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণলৈ আহিব লগা হ'ল? হয় ছাৰ, জ্ঞান গংগা পুস্তকত এনেকুৱা জ্ঞান আছে যে আমি সকলো জীৱে এই কাল লোকত ৰৈ আছোঁ। এই কালে এদিনত 1 লাখ মানৱ শৰীৰ ভক্ষণ কৰে আৰু 6 লাখ জীৱ উৎপন্ন কৰে। তাৰ পৰা মই এইটো জ্ঞান পাইছোঁ যে আমি প্ৰত্যেকটো দিনে আমি বিপদত পৰি থাকোঁ, আমি আক্ৰান্ত প্ৰত্যেক দিনে হৈ থাকোঁ, কিন্তু আমি তাৰ পৰা বাচিব নোৱাৰোঁ। সেইকাৰণে এইটোৱে সঁচা যে ৰামপালজী গুৰুদেৱে কৈ যোৱা জ্ঞানবিলাক সত্য হয়। সেইকাৰণে মই তাৰ পৰা পুস্তক লৈ জ্ঞান পোৱাৰ পিছত মই ল'বলৈ বাধ্য হৈছোঁ। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, গুৰুদেৱৰ সংগত অহাৰ আগতে মানসিকভাৱে বিকাৰগ্ৰস্ত ছিলোঁ। তাৰপিছত মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক এই তিনিওফালে মোৰ বিপদ আছিল। কিন্তু মই যেতিয়া এই গুৰুদেৱৰ শৰণত আছিলোঁ, তেতিয়া মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক তিনি দিশৰ পৰা মই লাভ পাইছোঁ। তাৰপিছত মই সকলো সময়তে চিন্তা ৰোগত আক্ৰান্ত ছিলোঁ আৰু মই মানুহৰ লগত ঘূৰিব নোৱাৰিছিলোঁ। মোৰ ভিতৰে ভাৱে এটা ভয় আছিল, মানুহৰ লগত চাই মই ভয় কৰিছিলোঁ। কিন্তু গুৰুদেৱৰ শৰণত অহাৰ পিছত মোৰ এই সকলোবিলাক বেমাৰ নোহোৱা হৈ গৈছে। আপুনি যিহেতু মানসিক বিকাৰগ্ৰস্ত হৈ থকাৰ কথা ক'লে, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাত কিমান বছৰ ধৰি ভুগি আছিলে? প্ৰায় 2-3 বছৰৰ পৰ্যন্ত আছিলোঁ, 2-3 বছৰ। যিহেতু আমাৰ আধুনিকতাৰ যুগত চিকিৎসা পদ্ধতি উন্নত, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলনে? হয় ছাৰ, গৈছিলোঁ। মই বহুত ডক্টৰৰ কাষলৈ গৈছিলোঁ, কিন্তু তাত গৈ মই একো লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই ডক্টৰৰ ওচৰত গৈছিলোঁ, তেতিয়া মোক গুৰুদেৱে কোৱা বাণীবিলাক মোৰ মনত আছিল। মই গুৰুদেৱে কোৱা বাণীবিলাক যিবিলাক মোক প্ৰথম মন্ত্ৰ দিছিল, তেতিয়া মই চিকিৎসা কৰি আছিলোঁ। সেই সময়তে মই মন্ত্ৰবিলাক প্ৰয়োগ কৰি আছিলোঁ। আৰু তাৰপিছত গুৰুদেৱৰ কৃপাত মই মাথোন 24 দিনৰ ভিতৰতে মই ৰোগৰ পৰা মুক্তি পাইছিলোঁ। আৰু বৰ্তমান ছাৰ সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে আপুনি তেনেকুৱা অসুবিধাত ভুগিব লগা হোৱা নাই? নাই ছাৰ, এতিয়া গুৰুদেৱৰ কৃপাত মোৰ এতিয়া মানসিক বেমাৰবিলাক নাই। মই এতিয়া গুৰুদেৱৰ কৃপাত সম্পূৰ্ণভাৱে সুস্থ আছোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি মানসিক বিকাৰগ্ৰস্ততাত ভুগি আছিলে তাৰ পৰা পৰিত্ৰাণ পালে, ইয়াৰ উপৰিও ছাৰ আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে? হয় ছাৰ, পাইছোঁ। আগতে আমাৰ পৰিবাৰ এনেকুৱা আছিল, প্ৰতিগৰাকী মানে ব্যক্তিৰ লগত মোৰ কাজিয়া হৈছিল আৰু সকলো সময়তে বিৰক্তিবোধ কৰিছিলোঁ। কিন্তু এতিয়া গুৰুদেৱৰ কৃপাত মই পৰিয়ালৰ লগত হৈ থকা কাজিয়াৰ পৰা মই লাভ পাইছোঁ। এতিয়া কাজিয়া নহয় আৰু গুৰুদেৱৰ কৃপাত। এইটো ছাৰ আচৰিত কথা। আপুনি অসমৰ পৰা তেখেতৰ শৰণাগত হৈ আপুনি মানসিক বিকাৰগ্ৰস্ততাত ভুগি থকা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে আপুনি বিভিন্ন পাৰিবাৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পালে। এইটো ছাৰ কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি? হয় ছাৰ, গুৰু ৰামপালজী মহাৰাজদেৱে কৈ গৈছে যে
গুৰু গোবিন্দ দোনখৰে কিসকু লাগু পায় বলিয়াৰে গুৰু আপুনি গোবিন্দ দিয়া বতায় গুৰু আৰু গোবিন্দ দুইজনৰ ভিতৰত যদি প্ৰথমতে আমি গুৰু ভজাও তেতিয়াহ'লে যদি গুৰুৰ প্ৰতি আমাৰ বিশ্বাস থাকে তেনেহ'লে আমি গুৰুৱে কৈ যোৱা বাণীৰ ওপৰত আমি নতশিৰ কৰি ল'ম তাৰপিছত আমি লাহে লাহে যেতিয়া বিশ্বাস স্থাপন কৰিব পাৰিম তাৰপিছত গুৰুৱে আমাক লাভ দিবলৈ আশীৰ্বাদ দিব আৰু স্যাৰ আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজে আমাৰ সমাজত প্ৰচলিত কিছু কৰ্মকাণ্ড যেনে কোনো লোকৰ মৃত্যু হয় দেহাৱসান ঘটে তেতিয়া শ্ৰাদ্ধ শৰাধকে আদি কৰি সেই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে আচলতে সন্ত ৰামপাল গুৰুৰ মাজে সেই কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে ছাৰ হয় ছাৰ মানে পবিত্ৰ বাইবেল বেদ পুৰাণ গীতা সকলোবিলাক পুস্তকত লিখা আছে যে এই পিতা মাত্ৰা মৃত্যুৰ পিছত কৰিবলগীয়া কামবিলাক আমালোকৰ কৰিব নালাগে এইবিলাক শাস্ত্ৰৰ বিৰুদ্ধ হয় গুৰুদেৱে কৈ যোৱা সকলোবিলাক কথাৰ ওপৰত চাইহে তেওঁৰ আদেশবিলাক মানিব লাগে তেতিয়াহ'লে আমি এদিন মোক্ষ প্ৰাপ্তি কৰিব পাৰিম ছাৰ যেহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে যি অনুভৱ আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় ছাৰ মই আজি দৰ্শকক এইটোৱে ক'ব বিচাৰিছোঁ যে মই যেনেকৈ মানসিকভাৱে হৈ থকা বেমাৰৰ পৰা লাভ পাইছোঁ শাৰীৰিক আৰু আধ্যাত্মিকভাৱে মই লাভ পাইছোঁ তেনেকৈ আপোনালোকে যদি গুৰু চন্দ ৰামপালজী গুৰুদেৱৰ চৰণত আহি ভক্তি সহকাৰে মন একচিত্ত কৰি তেওঁৰ ওপৰত স্বৰ্ণপন্ন হয় তেতিয়াহ'লে আপোনালোকৰো মোৰ দৰে লাভ পাব আৰু আপোনালোকে এদিন হ'লেও মোক্ষপ্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব ছাৰ যেহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ আমাৰ অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা লৈ ভক্তি কৰিব বিচাৰে কেনেকৈ ল'ব পাৰিব হয় আজিকালি আধুনিকতাৰ যুগত ইউটিউব আৰু ফেচবুকত গুৰুদেৱৰ মংগল প্ৰবচন আহে সেই মংগল প্ৰবচনৰ তলত মানে কেইটামান কণ্টেক্ট নম্বৰ থাকে সেই কণ্টেক্ট নম্বৰৰ যোগেদি আপোনালোকে নিঃশুল্কভাৱে গুৰু চন্দ ৰামপালজী মহাৰাজ দেৱৰ পৰা নাম ল'ব পাৰে ধন্যবাদ থাকিল ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত ওম কৰ্তু সময় সিধা অৰ্থ ইয়াত কোৱা হৈছে ওম নামৰ জপ কাম কৰি কাম কৰা জীৱসকল এও লিখিছে কাম কৰি হে কৰ্মযোগী ইয়াক বুজা হে কৰ্মযোগী কাম কৰি ওম নামৰ স্মৰণ কৰা আৰু এই ওম নামৰ স্মৰণ বিশেষ উদ্দেশ্যৰ সৈতে কৰা আৰু নিজৰ বিশেষ কৰ্তব্য মানি কাম কৰা এওঁ কেনেদৰে অনুবাদ কৰিছে ইয়াকতো এনেকৈও হে কাম কৰোতা জীৱ তুমি শৰীৰ ত্যাগৰ সময়ত ওম এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা ওমৰ নহয় এই নাম বাস্য যাৰ ওম নাম হয় তেওঁক স্মৰণ কৰা নিজৰ সামৰ্থ্যৰ বাবে পৰমাত্মা আৰু নিজ স্বৰূপৰ কি স্মৰণ কৰিবা নিজে কৰা কৃত্য মানে কৰা স্মৰণ কৰা বায়ু ধনঞ্জয় আদি অনিলম কাৰণ ৰূপ বায়ু অমৃতম অবিনাশী কাৰণক ধাৰণ কৰি অথ ইয়াৰ অনন্তৰ এই শৰীৰম নষ্ট হতা সুখাদি আশ্ৰয় শৰীৰম ভস্মান্তম শেষলৈ ভস্ম হ'বলগীয়া এয়া জানক এতিয়া পুণ্যাত্মাসকল ইয়াৰ সিধা অৰ্থ হ'ল যে বেদত ওম নামৰ বাহিৰে আন কোনো মন্ত্ৰৰ জপৰ প্ৰাৱধান অথবা আদেশ নাই ওম নামৰ জপ ফাইনেল হয়
আৰু এয়া মন্ত্ৰ বেদত আছে। এয়া আমাৰ প্ৰমাণিত সৎগ্ৰন্থ। ইয়াৰ বাহিৰে যদি কোনো ঋষিয়ে কোনো মন্ত্ৰ নিজৰ মনৰ মতে সাধনা কৰিছে কোনো মন্ত্ৰৰ, তেন্তে সেই মন্ত্ৰৰ জপ মুক্তিদায়ক নহয়। সেয়া জপ কৰিব নালাগে, সেয়া ইউজ নকৰিবা, কিয়নো এয়া শাস্ত্ৰ বিৰুদ্ধ সাধনা। এয়া পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, এয়া এই চাৰিওখন বেদৰ সাৰাংশ। আৰু ইয়াত সংকেত দিয়া আছে সেই পৰমক্ষৰ ব্ৰহ্মৰ ভক্তিৰ সাংকেতিক হয়। ক্লিয়াৰ নাই, ইয়াৰ বাবে অপশ্যন এৰি গৈছে। ইয়াৰ বিষয়ে তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰিব। বেদ জ্ঞানদাতা, গীতা জ্ঞানদাতা সেই ব্ৰহ্ম সেই যথাৰ্থ ভক্তি মন্ত্ৰৰে পৰিচিত নহয়। কেৱল নিজৰ স্তৰৰ জ্ঞানহে দিব পাৰিব যে মোৰ ওম নাম হয়, ইয়াৰ জপ কৰা। চাওক শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 13। এয়া চাওক শ্ৰীমদ ভাগৱত গীতা, জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক। অধ্যায় নম্বৰ 8 আৰু মন্ত্ৰ নম্বৰ 13। ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरन ये परियाति तजंदेहम स याति परमाम गतिम। মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ। ওম ইতি একাক্ষৰম, ওম ই এটা আখৰ হয়। আৰু ব্যাহৰণ অৰ্থাৎ উচ্চাৰণ কৰি অনুস্মৰণ কৰা, যি প্ৰয়াতি তজন দেহম শৰীৰ এৰি যায়, সেহে জাতি পৰমাণ গতিম। এয়া এই ওমৰ পৰা পাব লগা যি অমৰত্ব, যিমান স্থায়িত্ব আছে এয়া ওমৰ পৰা পোৱা যায়। সেই পৰম গতি প্ৰাপ্ত হয়। এওঁলোকে কেনেদৰে অনুবাদ কৰিছে ইয়াৰ পৰা আৰম্ভ হয়। ই একত্ৰিত কৰি এওঁলোকে 12 আৰু 13 যিজন পুৰুষ ওম 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 এয়া ঠিক কৰিছে, এয়া অনুবাদ ঠিক কৰিছে। দয়ানন্দইতো একোকে কৰিব জনা নাছিলে। মহৰ্ষি দয়ানন্দ, তেওঁৰ বেদৰ অকণো জ্ঞান নাছিলে। এই এক অক্ষৰ ওম আগতে পঢ়িছিলো। ওম এই এক অক্ষৰ ৰূপ ব্ৰহ্মৰ বিহাৰ কৰি মই নিষ্গুণ ব্ৰহ্মৰ। এয়া কোনো কথা হ'ল? ইয়াত লিখিব লাগিছিল মোৰ ব্ৰহ্মৰ, ইয়াত নিৰ্গুণ ব্ৰহ্ম লিখি দিলে। ইয়াত চিধা লিখা আছে ব্ৰহ্ম, ব্ৰহ্ম মানে মই ব্ৰহ্মৰ। ওম পিছত লিখা আছে ওম, এয়া এক। ইতি মানে এয়া এটা আখৰ হয় ওম। উচ্চাৰণ কৰি যে ব্ৰহ্মক উচ্চাৰণ কৰি মোক নিৰ্গুণ ব্ৰহ্মৰ স্মৰণ কৰি শৰীৰ ত্যাগ কৰি গুচি যায়, সেই পুৰুষৰ পৰম গতি প্ৰাপ্ত হয়। এতিয়া পুণ্যাত্মাসকল, বেদত আৰু গীতাত বহুত নিৰ্ণায়ক আৰু তৰ্কসন্মত 22 জ্ঞান দিয়া হৈছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে প্ৰশ্ন কৰিলে যে পৰমাত্মা, আপুনি যি সপ্তম অধ্যায়ৰ 29 নং শ্লোকত যি তৎব্ৰহ্মৰ বিষয়ে কৈছে যে সেই তৎব্ৰহ্মক জানি আৰু সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে যিজন পৰিচিত হৈ পৰে আৰু সমূহ কৰ্মেৰে যিজনে পৰিচিত হৈ যায়, তেওঁ কেৱল জৰা আৰু মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈহে প্ৰয়ত্ন কৰে। গতিকে সেই তৎব্ৰহ্ম কি হয়? অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত সুধিছে যে কিম তৎব্ৰহ্ম পুৰুষোত্তম, সেই তৎব্ৰহ্ম কোন হয়? ইয়াৰ উত্তৰ অষ্টম অধ্যায়ৰ 3য় মন্ত্ৰত গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। অৰ্থাৎ গীতাৰ জ্ঞানদাতাৰ পৰা কোনো বেলেগ, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। আকৌ গীতাৰ অধ্যায় নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কৈছে যিজনে মোৰ স্মৰণ কৰে তেওঁ মোক প্ৰাপ্ত কৰে। ওম মোৰ নাম, মই ব্ৰহ্মৰ ওম মন্ত্ৰ, এয়া অষ্টম অধ্যায়ৰ 13 নং শ্লোকত ক্লিয়াৰ কৰি দিছে।
আকৌ গীতাৰ অষ্টম অধ্যায়ৰেই 8, 9 আৰু 10 তিনি শ্লোকত সেই তৎব্ৰহ্ম অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ সাধনাৰ বিষয়ে কোৱা হৈছে, যিয়ে তেওঁৰ সাধনা কৰে আৰু তেওঁৰ সাধনাৰ মন্ত্ৰ কোনটো এয়া তত্ত্বদৰ্শী সন্তই ক'ব। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে সেই তত্ত্ব জ্ঞানক কাক যি গীতাৰ 4ৰ্থ অধ্যায়ৰ শ্লোক নম্বৰ 32 কোৱা হৈছে যে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰ সহকাৰে লিখা হৈছে সেই জ্ঞান আৰু সেই মন্ত্ৰ। ইয়াক তুমি তত্ত্বদৰ্শী সন্তৰ পৰা জানি লোৱা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপুততা এৰি প্ৰাৰ্থনা কৰিলে, প্ৰসন্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ তত্ত্বৰ বিষয়ে জ্ঞান দিব। গতিকে ইয়াৰ বাবে কৈছে সেই তত্ত্বদৰ্শী সন্তই ক'ব পাৰিব সেই পৰমাক্ষৰ ব্ৰহ্মৰ বিষয়ে সাধনাৰ। আৰু গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 কোৱা হৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ প্ৰাপ্তিৰ তেওঁ সাধনাৰ এই তিনি মন্ত্ৰ আছে, য'ত অমু ইনক্লুড আছে। কাৰণ তিনিজন পৰমাত্মা, এজন থিয়ৰ পুৰুষ এই ব্ৰহ্ম যিজনে গীতাৰ জ্ঞান শ্ৰীকৃষ্ণৰ মাজত প্ৰৱেশ কৰি দি আছে, আৰু এজন অক্ষৰ পুৰুষ আছে যিয়ে 7 ব্ৰহ্মাণ্ডৰ স্বামী, যাৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্ৰিয়া লিখা আছে থিয়ৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ বিষয়ে। আকৌ 17 পৰমেক্ষৰ ব্ৰহ্মৰ বিষয়ে কোৱা হৈছে উত্তল পুৰুষ তুল্য পৰমাত্মা ইতি উদাহৰতে ইয়ে লোক তেৰা মাভি সে বিবৰ্তি অৱে ঈশ্বৰ। ইয়াৰ সাধনাৰ বিষয়ে 17 অধ্যায়ৰ শ্লোক 23 কোৱা আছে যে ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণাই ত্ৰিবেদ সমৰ্থ। সেই সচিদানন্দ ঘন ব্ৰহ্মৰ অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ স্মৰণৰ কেৱল এই তিনি মন্ত্ৰ ওম তৎসৎ স্মৰণ কৰাৰ নিৰ্দেশ আছে। ইতি নিৰ্দেশ মানে ফাইনেল সিদ্ধান্ত, ফাইনেল অৰ্ডাৰ, নাথিং এলছ। ইয়াৰ নিৰ্দেশ আৰু এই ত্ৰিবিধ স্মৃত তিনি বিধি, তিনি প্ৰকাৰে ইয়াৰ স্মৰণ হয়, ইমানখিনি সংকেত তেওঁ কৰি দিছে। কিন্তু কালে এই মন্ত্ৰসমূহ নাজানে, ক'বও নোৱাৰে, কাৰণ ক'লে তেওঁৰ বিনাশ হৈ যাব, গোটেই প্ৰাণী পলাই যাব। সেয়েহে তত্ত্বদৰ্শী সন্তৰ বাবে এৰি দিছে। কাৰণ এই জ্ঞান যি বেদ পৰমাত্মাৰ দ্বাৰা দিয়া হোৱা, এই কালক দিয়া হৈছে। কালে আগলৈ কৈছে, যেতিয়া কালে গীতা কৈ আছিলে তেতিয়া পৰমেশ্বৰে নিজ শ্ৰীমতেৰে তাৰ দ্বাৰা এই ৰিয়েল জ্ঞান কোৱাই দিলে শেষত, যাতে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী যেতিয়া আমি পঢ়িম তেতিয়াই প্ৰমাণেৰে আমি সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অৰ্থাৎ কবিৰ বাণী বিশ্বাস কৰি ল'ম। আৰু যেতিয়া আমি কবিৰ বাণীক বিশ্বাস কৰিম তেতিয়া আমাৰ আৰু কোনো সৎগ্ৰন্থৰ আৱশ্যকতা নাথাকিব। এই যি সৎগ্ৰন্থ মই আপোনালোকক দেখুৱাই আছো অথবা অন্য সৎগ্ৰন্থ, এইবোৰ আপোনাক বুজিবলৈকে প্ৰস্তুত কৰা হৈছে, কিয়নো আপোনালোক এইবোৰৰ সৈতে অপৰিচিত। আৰু আপোনালোকৰ যি মাৰ্গদৰ্শক গুৰুদেৱ আছিলে তেওঁ ইয়াৰ সৈতে অপৰিচিত আছিল। তেওঁলোকে আপোনালোকক কেৱল লোকবেদ দন্ত কথা শুনাই আছিলে আৰু মনমুখী মনৰ মতে আচৰণ আপোনালোকৰ দ্বাৰা কৰাইছিলে, মনৰ মতে পূজা পাঠ কৰাইছিলে, যি গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 ৰিজেক্ট কৰা হৈছে যে শাস্ত্ৰবিধিক ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁৰ না কোনো সুখ হয় আৰু না তেওঁৰ কোনো সিদ্ধি হয় আৰু না তেওঁৰ কোনো গতি হয়। আৰু এই তিনি বস্তুৰ বাবে আমি ভক্তি কৰোঁ। প্ৰথম সুখ হ'বলৈ, দ্বিতীয়তে আমাৰ এনেকুৱা সিদ্ধি মানে শক্তি আহিবলৈ, যাতে আমি ইয়াত কালৰ লোকৰ পৰা আমাৰ আত্মাত ইমান পাৱাৰ আহি যাব, ইমান শক্তি হৈ যাব ভক্তিৰ বিধিৰে, ভক্তি সৎ মন্ত্ৰৰে, যে আমি ইয়াৰ পৰা যেতিয়া যাম আমাক কোনেও ৰখাব নোৱাৰিব। কিয়নো আমি সকলোৰে সিদ্ধান্ত যি আছে সকলোৰে ঋণ পৰিশোধ কৰি যাম। এতিয়া আপোনালোকক দেখুৱাও গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 চাব।
এয়া হ'ল অষ্টম অধ্যায় 8 নং অধ্যায়। এই প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিছে কিম তদ ব্ৰহ্ম, কিম তদ ব্ৰহ্ম, কিম অধ্যাত্ম, কিম কৰ্ম পুৰুষোত্তম, অধিভূতল চ কিম প্ৰোক্তল, অধিদেৱল কিম উচ্যতে। এতিয়া কি সুধিলে যে তদ ব্ৰহ্ম কি? এয়া গীতাৰ অধ্যায় নম্বৰ 7 30 মন্ত্ৰ 29 নং শ্লোকত 29 নং মন্ত্ৰত গীতাৰ জ্ঞানদাতাই কৈ আছে যে কি জৰা মৰণ মোক্ষায় মাম আশ্ৰিতে। মাম আশ্ৰিত মানে মই যি জ্ঞান দিছো ইয়াৰ প্ৰতি যি আশ্ৰিত হৈছে, যে তত্ত্বদৰ্শী সন্তক বিচাৰা আৰু তত্ত্বদৰ্শী সন্তই যি জ্ঞান দিব সেই তৎ ব্ৰহ্মৰ বিষয়ে, গোটেই আধ্যাত্মিক জ্ঞানৰ বিষয়ে সঠিককৈ বুজাব। ইয়াৰ পিছত জৰা মৰণ মোক্ষায় মাম আশ্ৰিতে অৰ্থাৎ মোৰ ওপৰত আশ্ৰিত হৈ এই বচন জ্ঞান য়তন্তি য়ে জৰা মৰণ মোক্ষায় মাম আশ্ৰিত, মোৰ জ্ঞান মোৰ দ্বাৰা দিয়া হোৱা আধ্যাত্মিক জ্ঞানত আশ্ৰিত হৈ জৰা মৰণ মোক্ষায়, জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ, ইয়ে য়তন্তি যিয়ে যতন কৰে, যিয়ে পৰিশ্ৰম কৰি আছে, তে ব্ৰহ্ম তত্ত্ববিদু এওঁ তত্ত্ব ব্ৰহ্মৰ বিষয়ে জানি লৈছে, জানে। তে ব্ৰহ্ম তত্ত্ববিদু কৃষ্ণম অধ্যাত্ম কৰ্ম চাখিলম। এই সমূহ কৃষ্ণম মানে আটাইবোৰ, আধ্যাত্ম কমপ্লিট সম্পূৰ্ণ আধ্যাত্মৰে পৰিচিত, আৰু চাখিলম মানে সকলো কৰ্মৰেও পৰিচিত হয়, আৰু তেওঁ সেই তৎ ব্ৰহ্মৰ সৈতেও পৰিচিত, যি কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ যি যতন কৰে, যিয়ে মোৰ দ্বাৰা দিয়া হোৱা জ্ঞানত আশ্ৰিত হৈ তত্ত্বদৰ্শী সন্তক বিচাৰি লয়। তো তে ব্ৰহ্ম তত্ত্ববিদু কৃষ্ণম অধ্যাত্ম কৰ্ম চাখিলম, গোটেই আধ্যাত্ম কৰ্ম, সম্পূৰ্ণ আধ্যাত্ম আৰু সকলো কৰ্ম তথা এই তৎ ব্ৰহ্ম জানে, বুজি পাইছে। এতিয়া এই তৎ ব্ৰহ্মৰ বিষয়ে এওঁৰ দ্বাৰা অনুবাদ কৰা হৈছে ইয়াক, যিয়ে মোৰ শৰণাপন্ন হৈ জৰা মৰণৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়ত্ন কৰে, তেওঁ সেই তৎ ব্ৰহ্ম, সেই তৎ ব্ৰহ্ম অৰ্থাৎ তৎ ব্ৰহ্ম সেই ব্ৰহ্ম সম্পূৰ্ণ আধ্যাত্ম তথা সম্পূৰ্ণ কৰ্ম জানে। এয়া 30 নং অধ্যায় 30 নং মন্ত্ৰ। ইয়াৰ পিছত এই অষ্টম অধ্যায় আৰম্ভ হৈ যায়। সেই সত কৈছে, তেতিয়াই অৰ্জুনে তৎক্ষণাৎ প্ৰশ্ন কৰিলে যে প্ৰথম মন্ত্ৰত কিম তৎ ব্ৰহ্ম, কিম অধ্যাত্ম, কিম কৰ্ম পুৰুষোত্তম, অধিভূতম চ কিম প্ৰোক্তম, অধিদেৱম কিম উচ্যতে। ইয়াৰ উত্তৰ, হে পুৰুষোত্তম, তৎ ব্ৰহ্ম, সেই ব্ৰহ্ম কি, সেই তৎ ব্ৰহ্ম কি? ইয়াৰ উত্তৰ ইয়াত 3য় মন্ত্ৰত দিয়া হৈছে, 8 নং অধ্যায়ৰ 3য় মন্ত্ৰত। এয়া অষ্টম অধ্যায় চলি আছে, ইয়াৰ 3য় মন্ত্ৰ। গীতাৰ জ্ঞানদাতাই কৈছে পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। ইয়াত চাব, এতিয়া আমি এই 5 আৰু 7 অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 5 গীতাৰ জ্ঞানদাতাই কয়, যি পুৰুষে অন্তকালতো মোকেই স্মৰণ কৰে, নিজৰ নাম এওঁ ওম বুলি কৈ থৈছে, স্মৰণ কৰি কৰি শৰীৰ ত্যাগ কৰি যায়, সেই মদভাৱম ইয়াতি, মোৰ সাক্ষাৎ স্বৰূপ প্ৰাপ্ত কৰে। ইয়াত তেওঁলোকে অনুবাদ ভুল কৰিছে। মদভাৱম মানে মোৰ ভাৱতেই, মোৰেই মাজত আসক্ত হৈ যায়, ইয়াত কোনো সংশয় নাই। আশা বাচা হৈ এতিয়া ষষ্ঠটোত নিয়ম কৈছে যে এয়াই নিয়ম, যে যিজনে অন্ত সময়ত হে কুন্তি পুত্ৰ, এই মনুষ্যই শেষ কালত যি ভাৱ স্মৰণ কৰি কৰি
অৰ্থাৎ সেই পৰম অক্ষৰ ব্ৰহ্মৰ ভাৱত দেহ ত্যাগ কৰি যায় তেওঁকে প্ৰাপ্ত কৰে। অৰ্থাৎ যিয়ে যাৰ ভাৱতেই শৰীৰ এৰি যায়, শৰীৰ ত্যাগ কৰে, তেওঁকে প্ৰাপ্ত কৰে। সদা তদ ভাৱ ভাৱতি, তদ ভাৱ ভাৱতি, সেই ভাৱতেই ভাবিত হৈ থাকে। যেনেকৈ আমি হনুমানৰ পূজাৰী, যেতিয়া মৰিম তেতিয়া হনুমানৰ ওপৰতে আস্থা থাকি যাব। গতিকে এনেকৈ আমি তৎ ব্ৰহ্মৰ পূজাৰী, তেন্তে তৎ ব্ৰহ্মতেই আস্থা থাকি যাব। যদি ব্ৰহ্মৰ আমি পূজাৰী, তেন্তে ব্ৰহ্মৰ ওপৰতে আস্থা থাকিব। ইয়াৰ এয়াই নিয়ম। আকৌ সপ্তমত কোৱা হৈছে যে হে অৰ্জুন, সকলো সময়ত মোৰেই স্মৰণ কৰা, অৰ্থাৎ মোৰ জালত থাকা আৰু মোৰে স্মৰণ কৰা আৰু যুদ্ধ কৰা। এই প্ৰকাৰেই মোৰ হাতত অৰ্পণ কৰা মন বুদ্ধিযুক্ত হৈ তুমি নিঃসন্দেহে মোকেই প্ৰাপ্ত কৰিবা। এতিয়া স্পষ্ট কৰিছে যে মোৰ ভাৱত ভাবিত থাকিবা, মোৰ গুণেৰে পৰিচিত, মোৰ মন্ত্ৰই কৰিবা, স্মৰণ কৰিবা, তেন্তে মোকেই প্ৰাপ্ত কৰিবা। এতিয়া ৮ নং, ৯ নং আৰু ১০ত কোৱা হৈছে। অষ্টমত কোৱা হৈছে, ইয়াৰ পিছৰখিনি কওঁ। এয়া অষ্টম হয়, এয়া অষ্টম, এয়া চাব, এয়া অষ্টম হয় ইয়াত, আৰু ইয়াত অনুবাদ আছে। অষ্টম অধ্যায়ৰ ৮ নং। হে পাৰ্থ, এয়া নিয়ম যে পৰমেশ্বৰৰ ধ্যানৰ অভ্যাস ৰূপ। ধ্যান নাই, এয়া যেনেকুৱা অনুবাদকৰ যেনে চিন্তাধাৰা তেনেকেই কৰিছে। অভ্যাস যোগ যুক্তেন, অৰ্থাৎ যি তত্ত্বদৰ্শী সন্তই কব, সেই সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা। হে পাৰ্থ, গীতাৰ জ্ঞানদাতাই কৈছে যে, গুৰু পৰমেশ্বৰৰ বিষয়ে কৈছে যে হে পাৰ্থ, পৰমেশ্বৰৰ এয়া নিয়ম যে পৰমেশ্বৰৰ ধ্যানৰ অভ্যাস ৰূপ যোগেৰে যুক্ত। আগলৈ আকৌ কব, দ্বিতীয়টো কোনোফালে নোযোৱা চিত্তেৰে নিৰন্তৰ চিন্তা কৰি কৰি পৰম দিব্য পুৰুষ অৰ্থাৎ পৰমেশ্বৰক প্ৰাপ্ত হয়। অৰ্থাৎ গীতাৰ জ্ঞানদাতাৰ বাহিৰে কোনো আন হয় এই ভগৱান পৰমেশ্বৰ, পৰম দিব্য পুৰুষ অৰ্থাৎ পৰমেশ্বৰ। সেই গীতাৰ জ্ঞানদাতাৰ পৰা অন্য তেওঁ নিজৰ বিষয়ে প্ৰথমতেই কৈ থৈছে। এতিয়া তেওঁৰ বিষয়ে কৈছে, সচিদানন্দ ঘন ব্ৰহ্মৰ বিষয়ে। ৯ নম্বৰত কোৱা হৈছে, কবিয়ন পুৰাণম অনুশাসিতাৰাম অণিয়াংসম অনুসমর্তে ইয়ে সর্বস্য দাতারাম অচিন্ত রূপম আদিত্যবর্ণম তনসে প্রস্তাৱ। এতিয়া ইয়াত কবিয়ম শব্দ আছে, যেনেকৈ কালি যজুৰ্বেদত দেখুৱাইছিলো ৩৬ নং অধ্যায়ৰ প্ৰথম মন্ত্ৰ, তাতে যজু লিখা আছিল। অনুবাদকৰ্তাসকলে তাক যজুৰ্বেদ লিখিলে, কিয়নো পৰিচিত ব্যক্তিয়েই তাক সঠিক অনুবাদ কৰিব পাৰে। এতিয়া ইয়াত কবিৰ পৰমাত্মা লিখা আছে, আমি কবিৰ দেৱ বুজিম। এয়া কবিয়মৰ অৰ্থ হল, ইয়াক আমি কবিৰ দেৱৰ जो पुराणम यानी आदि परमात्मा सनातन परमात्मा अनुशासिताराम अणचांसी जी কবিৰ দেৱ, এওঁলোকে সৰ্বজ্ঞ লিখিছে, যিয়ে কবিৰ দেৱ, যি পুৰুষে কবিৰ দেৱ। এই কবিৰ দেৱ কোন হয়? অনাদি, সকলোৰে নিয়ন্ত্ৰক, সূক্ষ্মৰ পৰা অতি সূক্ষ্ম, সকলোৰে ধাৰণ পোষণ কৰোতা, অচিন্ত্য ৰূপ, অচিন্ত্য স্বৰূপ, সূৰ্যৰ সদৃশ প্ৰকাশ ৰূপ, আদিত্য বৰ্ণম, আদিত্যৰ দৰে অৰ্থাৎ সূৰ্যৰ দৰে, উজ্জ্বলা সাকাৰ, আদিত্য মানে সূৰ্যৰ দৰে তেজুময় অৰ্থাৎ সূৰ্য সাকাৰ হয়। গতিকে আদিত্য বৰ্ণম, সূৰ্যৰ সদৃশ, নিত চেতন, অবিদ্যা সে অতি পৰে শুদ্ধ সচিদানন্দ ঘন পৰেশ, পৰমেশ্বৰৰ যিয়ে স্মৰণ কৰে। এয়া অষ্টমটো পঢ়িলো, এতিয়া নৱমটো আপোনালোকে পঢ়িলে, এতিয়া দশম পঢ়িম।
সেই ভক্তিযুক্ত পুৰুষ যি পৰমাত্মা কবীৰ দেৱৰ সাধনা কৰে সচিদানন্দ ঘন ব্ৰহ্মৰ, সেই ভক্তিযুক্ত সাধক পুৰুষ শেষ কালতো যোগ বলেৰে, যোগ মানে ভক্তি, ভক্তিৰ শক্তিৰে ভ্ৰুযুগলৰ মাজত প্ৰাণক ভালদৰে স্থাপিত কৰি কৌ নিশ্চল মনেৰে স্মৰণ কৰি দিব্য ৰূপ পৰম পুৰুষ পৰমাত্মাকেই প্ৰাপ্ত হয়। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ এই মধ্য প্ৰজন্মত জন্ম, আৰু সৌভাগ্য যে আপোনালোক মানৱ শৰীৰ প্ৰাপ্ত। ইয়াতকৈও আৰু অধিক পুণ্য আপোনালোকৰ যে আপোনালোকে সহজতে এই মাৰ্গ পাইছে। लखबर सूरा जूझ ही लखबर सामत दे और लखबर यति जहान में जो सतगुरु शरणाले। আপোনালোক অতি পুণ্যকৰ্মী প্ৰাণী। যুগ যুগৰ আপোনালোকৰ ভক্তিৰ যি কৰ্ম সেয়া বহুত বেছি ভাল। और उन्हीं कहते हैं पिछले तप से होते हैं पूर्ण हंस मुराद। এয়া পূৰ্বৰ ক্ৰিয়াৰে তপ, তপৰ অৰ্থ কোনো সৎযোগ নহয়। গীতাত তপক বহুত ভালদৰে ডিফাইন কৰা হৈছে 18 নম্বৰ অধ্যায়ত। যেনেকৈ বাণীৰ তপ, বাণীৰ তপ যেনেকৈ কোনোবাই সত্য কয়। পৰমেশ্বৰ কবীৰদেৱে সঁচা কথা কৈছিলে, তেখেতৰ লগত কিমান সংঘৰ্ষ হ'ল, কিমান যন্ত্ৰণা দিয়া হ'ল, সেয়া তপ আছিল। গতিকে এই প্ৰকাৰে নিজৰ ভক্তি কৰ্মত কোনোবাই বাধা দিয়ে, তাৰ সৈতে আমি সংঘৰ্ষ কৰি অহিংসাৰে আমি তাৰ সৈতে যি সংঘৰ্ষ কৰি আছো, আগলৈ গৈ আছো, আগবাঢ়ি আছো, পিছুৱাই যোৱা নাই, এয়াই আমাৰ তপ। तो पिछले ही तप से होते हैं पूर्ण हंस मुराद। পূৰ্বৰ ভক্তি কৰ্মেৰে স্মৰণ কৰাত যি আমাৰ কঠিনতা আহে, যিকোনো প্ৰকাৰৰ যেনেকৈ আমি চলা ফুৰা কৰোঁতে মনক ৰাখো, তেন্তে এয়াও আমাৰ তপ। গতিকে এনেকৈ পূৰ্বৰ সংস্কাৰৰ পৰা আপোনাৰ এই জ্ঞান প্ৰাপ্ত হৈ আছে। এতিয়া আপোনাক দেখুৱাওঁ যে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত সেই 3 মন্ত্ৰ জপৰ প্ৰমাণ আছে, যাৰ বিনে মুক্তি কেতিয়াও হ'ব নোৱাৰে। চাওক 17 নম্বৰ অধ্যায় আৰু ইয়াত চাব শ্লোক নম্বৰ 23। ओम तत्सत इति निर्देशः ब्रह्मणे तिर्विधः समर्थ ब्राह्मणा तेन वेदा च यगा च विहिता पुरा। ओम तत्सत इति निर्देशः ब्रह्मणे। ব্ৰাহ্মণৰ অৰ্থ ইয়াত তেওঁলোকে নিজে ঠিক কৰিছে। ব্ৰাহ্মণে মানে সচিদানন্দ ঘৰ ব্ৰহ্মৰ, পৰম অক্ষৰ ব্ৰহ্মৰ, যিয়ে স্মৰণ কৰে তেওঁক 3 বিধিৰে স্মৰণ কৰা হয়। আৰু ইয়াৰে নিৰ্দেশ আছে ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে তিৰ্বিধে সমৰ্তে। ওম এয়া ব্ৰহ্মৰ আৰু তৎ এয়াতো ক্ষৰ ব্ৰহ্মৰ, ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ, আৰু ই হল অক্ষৰ পুৰুষৰ তৎ, ই সাংকেতিক গুপ্ত। আৰু এই সৎ পৰমক্ষৰ ব্ৰহ্মৰ, এয়া পৰমক্ষৰ ব্ৰহ্মৰ শক্তি ইয়াৰ সৈতে মিলিত হয়। ব্ৰহ্মৰ শক্তি ইয়াৰ সৈতে মিলে, আৰু পৰব্ৰহ্ম অৰ্থাৎ অক্ষৰ পুৰুষৰ শক্তি ই তৎ সাংকেতিক এই শব্দ, এয়া বেলেগ এই মন্ত্ৰ। আৰু এই সতো গুপ্ত, এয়াও বেলেগ মন্ত্ৰ। গতিকে এই ওম আৰু তৎ মিলি এই সতনাম হয় 2 আখৰৰ। এই তৎ সাংকেতিক হয়, তেন্তে এই সৎ আৰু এই সতো সাংকেতিক হয়। এয়া আকৌ আপোনাক দিয়া হয়, এই দাসে আপোনালোকক দিব এই সাৰনাম বুলি জনাম। তেন্তে 3টা মিলি আকৌ এওঁলোকৰ পৃথককৈ জপ থাকে। ইয়াক প্ৰথমতে সতনাম দিয়া হয়, যাৰ ফলত আপোনালোকৰ এই 2 মন্ত্ৰৰ প্ৰতি ভক্তি আহিব। তেতিয়া আপোনালোকক তৃতীয়টো নাম দিয়া হ'ব। ओम तत्सत इति निर्देशः ब्रह्मणे। ব্ৰাহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম, সেই দিব্য পৰম পুৰুষ। ওম তৎসৎ ইতি নিৰ্দেশে সেই সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ ব্ৰাহ্মণ ত্ৰিবিধ সমৰ্থে, ইয়াৰ 3 প্ৰকাৰে
স্মৰণৰ 3 বিধি আছে ইয়াৰ স্মৰণ কৰাৰ আৰু কেৱল ইয়াৰ নিৰ্দেশ আছে এতিয়া পুণ্যাত্মাসকল এতিয়া গীতাৰ জ্ঞানদাতা তেওঁই যিজনে বেদ জ্ঞান দাতা এতিয়া গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 চাওক আৰু পাছত 34 চাওক চাব শ্ৰীমদ ভাগৱত গীতা আৰু শ্ৰী জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক শ্লোক নম্বৰ 4 অধ্যায় নম্বৰ 4 এতিয়া শ্লোক নম্বৰ এতিয়া ইয়াৰ পৰা চাওক এই 32 নং শ্লোক বুজাৰ আগত অধ্যায় নম্বৰ 4 25 পৰা আৰম্ভ কৰিব লাগিব ইয়াত কি লিখা আছে যে আন যোগীয়ে অৰ্থাৎ আন কোনোৱে দেৱতাৰ পূজা স্বৰূপ যজ্ঞৰ এই যথাবিহিত অনুষ্ঠান কৰে যজ্ঞ মানে পূজা দেৱম মানে দেৱতাসকলৰ যজ্ঞ মানে সাধনা ধাৰ্মিক অনুষ্ঠান মানে কোনোবাইতো দেৱতাসকলকেই পূজা ৰূপ যজ্ঞ কৰে ধাৰ্মিক ক্ৰিয়া যজ্ঞ মানে ধাৰ্মিক ক্ৰিয়া কোনোবাইতো দেৱতাৰ পূজা কৰে আৰু অন্য অৰ্থাৎ কোনোবাই ব্ৰহ্মতেই নিজৰ লগন লগাই ৰাখে ইয়াৰ অৰ্থ এয়াই পৰব্ৰহ্ম নহয় অনলি ব্ৰহ্ম ই সংস্কৃত এয়াও পঢ়ি ল'ব কিয়নো নাগৰী লিপি আছে ইয়াক পঢ়িলে কোনো আমাৰ সমস্যা নহ'ব অনুবাদ কৰোঁতে য'ত বিচলিত হ'ব তাতে আমি ইয়াক ঠিক কৰি ল'ম এওঁ ব্ৰহ্ম সাধনা কৰে যজ্ঞৰ দ্বাৰাই আত্মস্বৰূপ যজ্ঞৰ হৱন কৰে কোনোবাই স্বচিন্তা আত্মচিন্তাই কৰি থাকে আৰু অন্য কাণ শ্ৰুত আদি সমস্ত ইন্দ্ৰিয়ৰ সংযম ৰূপ অগ্নিত কাণ আদি ৰখাই থয় যিয়ে হৱন কৰে আন যোগীজনে শব্দ আদি অৰ্থাৎ কেৱল সংযমকে মহত্ব দিয়ে সমস্ত বিষয়ৰ ইন্দ্ৰিয় ৰূপ অগ্নিত যজ্ঞ কৰে আৰু 27 আন যোগীজন সকলো ইন্দ্ৰিয়ৰ সম্পূৰ্ণ ক্ৰিয়াক সম্পূৰ্ণ প্ৰাণৰ সমস্ত ক্ৰিয়াক জ্ঞান প্ৰকাশিত আত্মসংযম যোগৰুদ অগ্নিত হৱন কৰে অৰ্থাৎ কেৱল কোনো জ্ঞানতে আশ্ৰিত মাত্ৰ যেনেকৈ কেৱল জ্ঞান হৈ গ'ল আৰু 28 কোনো পুৰুষ অৰ্থাৎ অন্য কোনো সাধক দ্ৰব্য সম্বন্ধী যজ্ঞ কৰোঁতা যেনেকৈ দান কৰিলে ক'ৰবাত ভাণ্ডাৰা কৰি দিলে ক'ৰবাত কোনো মন্দিৰ স্থাপন কৰিলে এওঁলোকে ইয়াকে মুক্তি মানে আৰু কিছুৱে হঠযোগ তপস্যা কৰি থাকে আৰু আন কোনোবাই যোগ অভ্যাস কৰে যোগাসন আদি কৰে ইয়াকেই মুক্তি বুলি মানে আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো কি ছাৰ মোৰ নাম সীমা ৰোহিল সীমা আপুনি ক'ৰ পৰা আহিছে চিকাৰ ডিষ্ট্ৰিক্ট ৰাজস্থানৰ পৰা আহিছো আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে ছাৰ মই 2014 23 ফেব্ৰুৱাৰীত নাম লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল যেনেকৈ অইন মানুহে কৰে আগৰ পৰাই সেই ভক্তিয়ে কৰিছিলোঁ যিমানবোৰ দেৱী দেৱতা আছে শিৱদেৱৰ হনুমান দেৱৰ যিবোৰ ভক্তি সাধনা কৰে সেইবোৰে কৰিছিলোঁ আমাৰ মা দেউতা তেওঁলোকে যিবোৰ ভক্তি কৰিছিলে আমিও সেইবোৰ ভক্তি কৰিছিলোঁ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে কাৰণ মই বহুত বেছি বেমাৰত পৰিছিলোঁ সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ কি বেমাৰ আছিল আপোনাৰ কি হৈছিল আপোনাৰ লগত ছাৰ মই যদি নিজৰ কাহিনীটো মনত পেলাওঁ মোৰ আত্মা একেবাৰে কঁপি উঠে মই আপোনাক ক'ব বিচাৰিম যে মোৰ ইমান বেছি সমস্যা আছিল যে মই লাখ লাখ টকা কোটি কোটি টকা বৰবাদ কৰিছোঁ এই সমস্যাটোৰ বাবে তথাপি মই অলপো আৰাম পোৱা নাছিলোঁ কি বেমাৰ আছিল আপোনাৰ আৰু কি কৰিলে মোৰ বেমাৰটো ধৰাই পৰা নাছিলে মই যেতিয়া জৰা ফুকা কৰিবলৈ গৈছিলোঁ তেতিয়া কৈছিল যে মোৰ গাত ভূত আছে যেনে যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিলোঁ ডক্টৰে কৈছিলে মোৰ পাইলছ আছে
লুজ মোচন মোৰ ইমান হৈ আছিলে যে মই বাৰ বাৰ দিনত 10 বাৰ ৰাতি 10 বাৰ লুজ মোচনৰ লগতে মোৰ ব্লিডিংও হৈছিল ইমান তেজ ওলাইছিলে ইমান তেজ মই ইমান দুৰ্বল হৈ গৈছিলো ইমানেই দুৰ্বল হৈ গৈছিলো কিছুমানে কৈছিলে তাইৰ পাইলছ আছে কিছুমানে তিনিটা ভূত থকা বুলি কৈছিলে কিছুমানে নজৰ লগা বুলি কৈছিল আমি সকলো কৰাইছিলো জৰা ফুকাও কৰাইছিলো পাইলছৰো চিকিৎসা কৰাই আছিলো পাইলছৰ ইনজেকচন লগাইছিলে মোৰ হোজ দুৱাৰত মই হেতু কৰিছিলো কিন্তু তাৰ পিছত সমস্যা বেছিহে হৈছিল আৰু অলপো ভাল পোৱা নাছিলো কালি মাৰ পূজাৰী ওচৰলৈ গৈছিলো তেওঁ কৈছিলে যে যদি তাইৰ কলিজাটো বচাব বিচাৰিছা তেন্তে তাই ছাগলীৰ কলিজা খাব লাগিব মই কলো ঠিক আছে যদিহে মোৰ কলিজা বচাবলৈ এটু কৰিব লাগে তেনেহলে মই এটু কৰিব পাৰিম গতিকে মই 4 দিনলৈকে মোক 4 দিনলৈকে ছাগলীৰ কলিজা খোৱালে আৰু 5 দিনলৈকে মোক ছাগলীৰ মাংস খোৱালে আকৌ তথাপিও মই অলপো সকাহ পোৱা নাছিলো তাৰ পিছত মোৰ সমস্যা বেছি হ'বলৈ ধৰিলে সমস্যা বাঢ়ি যাবলৈ ধৰিলে হস্পিটেলত নিয়াত ক'লে যে মোৰ টিবি আছে তাৰ পিছত মই টিবিৰ ঔষধ খালো 2 মাহলৈকে মই টিবিৰ ঔষধ খালো তাৰ বাবে ইমান উইক হৈছিলো তাৰ পিছত মই চলাফেৰা কৰিবলৈও নোৱাৰা হৈ গৈছিলো তাৰ পিছত চিকাৰতে মোক এডমিট কৰালে যে তাইৰ কি হ'ল তাইতো এতিয়া মৰিবই চাগে তেতিয়া হস্পিটেলৰ মানুহে ক'লে যে তাইৰ এতিয়া 28 কেজি ওয়েট আছে আৰু তাইক ইমান বেছি পাৱাৰৰ ঔষধ দি আছে গতিকে তাইতো হ'বই শেষ তেতিয়া মোৰ হাজবেণ্ড আৰু দেউতাক ক'লে যে তাইক সোনকালে আপোনালোকে জয়পুৰলৈ লৈ যাওক নহলে তাই জীয়াই নাথাকিব দুৰ্লভজী হস্পিটেলত এডমিট যদি নকৰাই তাইক 1 ঘণ্টাৰ ভিতৰত জয়পুৰলৈ লৈ গ'লেহে তাই বাচিব তাৰ পিছত মোক 1 ঘণ্টাতে জয়পুৰ পুৱাই দিছিলে আইসিইউ লৈ গৈছিলে মোক 2-3 দিন পিছত চেতনা আহিল আৰু তেজো দিব লগা হৈছিল আৰু পৰীক্ষাও কৰাইছিল সেই সময়ত মই যেতিয়া পৰীক্ষা কৰিছিল তেতিয়া গম পালো যে মোৰ পেটৰ ভিতৰত সুৱেলিং আছিল আৰু ঘাঁ হৈছিল গতিকে মোক 18 দিন এডমিট কৰি থৈছিল 18 দিনত আমি 18 লাখ টকা তাত দুৰ্লভজী হস্পিটেলত বেংকত জমা কৰাই তাত দুৰ্লভজী হস্পিটেলৰ বেংকত জমা কৰালো আমি তাৰ পিছত 18 দিনৰ পিছত আমি ছুটি লৈ ঘৰলৈ আহি আছিলো তেতিয়া ৰাস্তাতে জৰা ফুকা কৰা আৰু এজনক পাই গলো সুধিলে মোৰ কি সমস্যা মোৰ হাজবেণ্ডে ক'লে যে এইটো বেমাৰ আছে তেতিয়া ক'লে যে মই তাইক একেবাৰে ঠিক কৰি দিম তাই 3 দিনতে নিজৰ মূৰ ডাঙি নিজে খোজ কাঢ়িবলৈ ধৰিব আপোনাৰ স্বামীয়ে কি কৰে মোৰ হাজবেণ্ড আৰ্মিত আছে হয় আৰ্মিত আছে তেওঁ আৰ্মিৰ ডিউটি কৰে আপুনি ৰাস্তাত জৰা ফুকা কৰা এজন পায় যিহেতু আপুনি হস্পিটেলত চিকিৎসা কৰাই আছিল তেন্তে জৰা ফুকা কৰাজনৰ ওচৰত চিকিৎসা কিয় কৰালে তেওঁ কৈছিল যে মই গ্যাৰান্টি লৈছো এওঁ 3 দিনতে যিহেতু মই উঠিবই পৰা নাছিলো মূৰেই দাঙিব পৰা নাছিলো তেতিয়া ক'লে যে সেই সময়তে মোক পানীত কিবা মন্ত্ৰ মাতি খাবলৈ দিছিলে সেই সময়তে মই মূৰ লৰোৱা আৰু সকলোবোৰ কৰিবলৈ ধৰিছিলো তেন্তে তান্ত্ৰিকে আপোনাক সুস্থ কৰিব পাৰিলেনে নাই তেওঁ এমাহলৈকে মোক এমাহ একদম সুস্থ হৈ আছিলো মই 1 মাহৰ পিছত আকৌ সেই একেই প্ৰব্লেম আকৌ মই লেট্ৰিন যাব ধৰিছিলো লুজ মোচন হৈছিল আমি যে 1 লাখ টকা দিছিলো সেইখিনি ঔষধটো পেলাই দিছিলো তাৰ পিছত আমি আৰু সেই হস্পিটেললৈ যোৱা নাই তেওঁ কৈছিলে যে এই গাত যিটো ভূত আছিল হেতু আমি উলিয়াই দিছো আৰু যেতিয়া এই প্ৰব্লেমটো তেন্তে আপোনাৰ চিকিৎসা এখন ডাঙৰ হস্পিটেলত কিয় নকৰালে মানে স্যাৰ হাজবেণ্ডে আগতে কৈছিলে যে তেওঁ যেহেতু আৰ্মিত আছিল অলপ চলপ পইচাও আছিল তেওঁ কৈছিলে যে ইয়াতে সিভিলতে ভাল চিকিৎসা হ'ব ইয়াতে কৰাও গতিকে শেষত তেওঁৰ লগৰে কোনোবা এজনে ক'লে যে তেওঁৰ লগতে ডিউটি কৰা আৰ্মি এজনে ক'লে যে আপুনি ইয়াত পইচা কিয় বৰবাদ কৰি আছে আপুনি দিল্লীত যাওক আৰআৰ হস্পিটেল দিল্লীত যাওক তাত আপোনাৰ ভালদৰে চিকিৎসা হ'ব তাৰ পৰা ঔষধ আনক আৰএনআৰ হস্পিটেললৈ আমি গৈ পালো 2010 1 জানুৱাৰীত গতিকে তাত গৈ পায়ে তেওঁলোকে পৰীক্ষাও কৰোৱা নাছিল মোৰ এনেকুৱা অৱস্থা দেখি ডক্টৰে ক'লে যে পুত্ৰী তোমাৰ বহুত দেৰি হৈ গ'ল গুটে জীৱন এতিয়া ঔষধ খাব লাগিব আৰু এনেকৈ চলি থাকিব তথাপিও তেওঁ চেষ্টা কৰিছিল মোৰ এন্ডোস্কপি কোলনোস্কপি কৰিলে এতিয়া এন্ডোস্কপি আৰু কোলনোস্কপিৰ মই ৰিপৰ্টটো লৈ আহিছো আৰু তেওঁক মই ক'লো যে যেতিয়া পৰীক্ষা কৰিছিল পেটৰ ভিতৰত পাইপ ভৰাই পৰীক্ষা কৰিছিল তাতে গম পাই ক'লে যে তোমাৰ গুটেই পাকস্থলীটো বেয়া হৈ গৈছে এতিয়া তোমাৰ কোনো চিকিৎসা নাই এতিয়া গুটে জীৱন ঔষধ খাব লাগিব এতিয়া এনেকৈ চলিব লাগিব কেতিয়াবা কম বেছি লেট্ৰিন কেতিয়াবা ব্লিডিং তেতিয়া মোক ঔষধ দিবলৈ আৰম্ভ কৰি দিছিল তথাপিও মই অলপ চলপ আৰাম পাইছিলো তাৰ পিছত 2011ত মোৰ কণ্ডিশ্যন আকৌ হে বেছি হ'বলৈ ধৰিছিল
জ্বৰ হ'বলৈ ধৰিছিলে 10 দিনলৈকে জ্বৰ ধৰক এমাহত মই 25 দিন হস্পিটেলত আছিলোঁ আৰু 5 দিন ঘৰত আছিলোঁ তাৰপিছত আকৌ মোক ডক্টৰে ক'লে যে তাইক আকৌ ইনজেকশ্যন দিব লাগিব এটা ইনজেকশ্যন 1 লাখ টকাৰ আছিল 2011 আৰু 12 ভিতৰত মোক 19টা ইনজেকশ্যন লগাইছিল এটা ইনজেকশ্যনৰ দাম 1 লাখ টকা আছিল মোৰ আৰু ব্লাড ধৰক 6 পইণ্ট ব্লাড হৈ গ'ল আকৌ ব্লাড দিয়া তাতে আকৌ ব্লাড মোৰ O নিগেটিভ 21 ইউনিট মোক ব্লাড দিছিলে 2014 আগত আৰু তাৰপৰা মই একো আৰাম পোৱা নাছিলোঁ ডক্টৰে ক'লে যে যিহেতু তাই আৰাম পোৱা নাই গতিকে আৰু বেলেগ টিম মাতিলে 35 জন ডক্টৰ আহিছিল চাবলৈ তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈ চেক কৰিলে মোক তেতিয়া তেওঁলোকে ক'লে যে আপোনালোকে তাইক যি চিকিৎসা কৰি আছে যি তাইক ঔষধ দি আছে যি ইনজেকশ্যন দি আছে 1 লাখ টকাৰ যদি তাৰ পৰা একো আৰাম পোৱা নাই গতিকে তাই আৰু একো আৰাম নাপায় অপাৰেশ্যন কৰাবলৈ আমি কৈছিলোঁ তেতিয়া ক'লে যে আমি তাইৰ অপাৰেশ্যন কৰিব নোৱাৰোঁ কাৰণ তাইৰ বয়স নাই এতিয়া আৰু অন্ত্ৰ বেলেগো লগাব নোৱাৰোঁ আৰু অন্ত্ৰৰ অবিহনেও কাম নচলে তেতিয়া ক'লে যে তাইক যি ইনজেকশ্যন দি আছে যি ঔষধ দি আছে সেইটোৱে বেষ্ট বেলেগ চিকিৎসা নাই তাৰপিছত মোৰ আৰু বেছি অৱস্থা বেয়া হ'বলৈ ধৰিছিল একেবাৰে বহুত ইনফেকশ্যন হৈ গৈছিল পেটৰ ভিতৰত কাৰণ বৃহদান্তটো বেয়া হৈছিলেই গোটেই অন্ত্ৰটো বেয়া হৈছিল বাৰে বাৰে এডমিট হৈছিলোঁ এডমিট হৈ মই ইমান শিকি গৈছিলোঁ যে মই নিজে আনক ইনজেকশ্যন লগাব পৰা হৈ গৈছিলোঁ তাত ইমানেই ইনজেকশ্যন লৈছোঁ মাহত 20-25 দিন এডমিট হৈ আছিলোঁ আৰু আকৌ 2013ত বেলেগ ইনজেকশ্যন লগাইছিলে মোক 10,000 টকাৰ সেয়াও ওলোটাকৈ প্ৰভাৱ পেলাইছিল 1 লাখ টকাৰ ইনজেকশ্যনটোত 20 দিন আৰাম পাওঁ আৰু আকৌ সেই সমস্যা হয় ইমান বেছি অশান্তি পাই গৈছিলোঁ বহুত বেছি আকৌ 2013ত কৈছিলে মোৰ হাজবেণ্ডক যে তাইক যি চিকিৎসা কৰিবলগীয়া আছিলে আমি কৰিলোঁ আমি তাইক যিবোৰ চিকিৎসা কৰি আছোঁ ঔষধ দি আছোঁ এণ্টিবায়'টিক দি আছোঁ সেই সকলোৱে ওলোটাকৈ প্ৰভাৱ পেলাই আছে গতিকে সেইবাবে তাইক যলৈ লৈ যায় লৈ যাওক তাই য'তে সন্তুষ্টি পায় তলৈকে লৈ যাব পাৰে আমাৰ যি চিকিৎসা আছিলে কৰিলোঁ তাই নাবাচে আৰু তাইৰ অন্ত্ৰ যিকোনো সময়তে ফাটিব পাৰে যিকোনো সময়তে মৰিব পাৰে তাইক যলৈকে লৈ যাব বিচাৰে লৈ যাওক তাইৰ যি চিকিৎসা আছিলে আমি কৰিলোঁ আপোনাক ভাৰতৰ টপ মোষ্ট 35 জন চিকিৎসকে চাইছিলে তেখেতসকলো আপোনাৰ স্বামীক উত্তৰ দি দিছিলে যে এতিয়া তেওঁৰ যি চিকিৎসা আমি ইমানখিনিলৈকে কৰিছোঁ যে আগলৈ আৰু কোনো উপায় নাই আৰু আগলৈ এওঁৰ বাবে কোনো চিকিৎসা নাই তেন্তে ইয়াৰ পিছত আপুনি কি কৰিলে আৰু তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল হয় মই এডমিট যেতিয়া আছিলোঁ মোৰ হাজবেণ্ডক ডক্টৰে কৈ দিছিলে যে তাই নাবাচিব আৰু গতিকে যদি যিকোনো মানুহ এজনক এনেকৈ কৈ দিয়ে যে ভাই তোমাৰ পত্নী মৰিব তেওঁতো আপুনিতো জানে কেনেকুৱা অনুভৱ কৰিব গতিকে তেওঁ ঔষধ আনিবলৈ গৈছিলে সেই হস্পিটেলতে ঔষধ পায় তেওঁ তালৈ ঔষধ আনিবলৈ গৈছিলে গতিকে তেওঁ তাত কোনো ভগত এজনকে লগ পালে আৰ্মিৰে আছিল কোনোবা তেতিয়া তেওঁ ক'লে যে আপোনাক বৰ দুখত থকা যেন লাগিছে তেতিয়া মোৰ হাজবেণ্ডে ক'লে যে হয় বন্ধু মই দুখী হৈ আছোঁ মোৰ পত্নীৰ এনেকুৱা সমস্যা হৈছে এতিয়া ডক্টৰে এনেকৈ উত্তৰ দি দিছে মই এতিয়া কি কৰোঁ যিমানখিনি শুশ্ৰূষা কৰিব লাগে মই কৰিম কিন্তু এতিয়া না মই বচাব পাৰিম না ডক্টৰে বচাব পাৰিব এতিয়া আৰু আমাৰ সাধ্যত নাই তাইক বচোৱা তেতিয়া তেওঁ ক'লে যে মই এটা ঠাইলৈ যাবলৈ কওঁ আপুনি তালৈ যাওক বৰবালা আশ্ৰমলৈ যাওক আৰু সাধনা চেনেলত 7:30 পৰা 8:30লৈকে প্ৰগ্ৰেম আহে সেইটো চাব সেয়া 7:30 পৰা 8:30লৈকে বাজে সেয়া চাব আপুনি আৰু এবাৰ মোৰ কথা শুনি আপুনি তালৈ যাওক তেতিয়া তেওঁ ক'লে যে ভাই এইবোৰত মই বহুত পঢ়িলোঁ আমি বহুত ঠাইলৈ গ'লোঁ দেৱী দেৱতাসকলৰ ওচৰলৈ আমি বহুত গ'লোঁ ভগৱান বোলা কোনোৱে নাই তেতিয়া ক'লে ঠিক আছে তুমি কৈছা যেতিয়া মই এবাৰ যাম যদিহে বাচে তাই আকৌ আমি সৎসংগ শুনিলোঁ কম বেছি জ্ঞান বুজি পালোঁ তেতিয়া মনলৈ আহিল যে ব'লা আমি যাওঁ বৰবালা আশ্ৰমলৈ তেতিয়া মোক গাড়ীত বহুৱাই বৰবালা আশ্ৰমলৈ লৈ যোৱা হ'ল তেতিয়া আশ্ৰমত যোৱাৰ পিছত ক'লে যে এতিয়া আপোনাক নাম দিয়া যাব এয়া নিয়ম আছে গতিকে আমি এনেদৰে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লোঁ তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই বেমাৰ ভাল হ'লনে যি অল ইণ্ডিয়াৰ টপ মোষ্ট 35 জন ডক্টৰো ঠিক কৰিব পৰা নাছিল সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত মোৰ কি লাভ হ'ল মই কৈ আছোঁ মই ইমান লাভ পালোঁ মই ক'ব নোৱাৰোঁ মই ইমান লাভ পালোঁ বহুত বেছি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত ডক্টৰে আগতেই কৈ থৈছিলে যে তাই নাবাচিব তাইৰ অন্ত্ৰ আৰু পেট ফাটি তাই শেষ হৈ যাব
গতিকে হেয়াই হৈছিলে মোৰ পেট ফাটি গৈছিলে মই আপোনাক দেখুৱাই আছো মোৰ ইয়াতে ডক্টৰে কৈছিল তাইৰ এতিয়া অপাৰেশ্যন কৰিব নোৱাৰিম তাইৰ এতিয়া এজ নাই মোৰ 28 কেজি ওয়েট আছিল আৰু 28 কেজি ওয়েটৰ পৰা মোৰ 54 কেজি ওয়েট হৈ গ'ল আপোনালোকে অনুমান কৰিব পাৰিব যে মই কিমান আৰাম পাইছো কিমান নাই পোৱা তাৰ পিছত মোৰ অপাৰেশ্যন হ'ল 8 ঘণ্টা মোৰ অপাৰেশ্যন হৈছিল যিজন ডক্টৰে কৈ আছিল যে তাইৰ গোটেই অন্ত্ৰ বেয়া হৈ গৈছে যিকোনো সময়তে মৰিব পাৰে এতিয়া সেই ডক্টৰে অপাৰেশ্যন কৰি লৈ আহিছে আৰু সেই ডক্টৰে কৈছে যে ডক্টৰে মোক দেখি নিজে আচৰিত হৈ গৈছিলে যে ইমান ডাঙৰ চমৎকাৰ কেনেকৈ হৈ গ'ল তাইটো গোটেই অন্ত্ৰ বেয়া হৈ গৈছিলে এইটো কেনেকৈ হ'ব পাৰে তাইৰ ভিতৰৰ অন্ত্ৰখিনি 16 বছৰীয়া ছোৱালী অন্ত্ৰৰ দৰে কেনেকৈ হ'ব পাৰে এয়াটো এক চমৎকাৰেই হয় ছাৰ আটাইতকৈ আচৰিত কথা এইটো যে মোৰ গোটেই অন্ত্ৰ বেয়া আৰু তাৰ লগতে মই প্ৰেগনেণ্টও আছিলোঁ আৰু তাইও ছোৱালীজনী একেবাৰে সুস্থ এয়া যি আপোনাৰ হাতত ৰিপৰ্ট আছে এয়া ক'ৰ হয় আগতে আপুনি আপোনাৰ ৰিপৰ্ট দেখাওক হয় এয়া RNR হস্পিটেলৰ ৰিপৰ্ট এয়া 2010 আৰু 12ৰ হয় যে মোৰ যি কলনস্কপি কৰিছিলে ডক্টৰে কৈছিলে যে এই গোটেই অন্ত্ৰ বেয়া হৈ গৈছে সেই ৰিপৰ্ট মই লৈ আহিছো আমাৰ কেমেৰাত দেখাওক চাওক মোৰ অন্ত্ৰ ভিতৰৰ পৰা কেনেকৈ বেয়া হৈ গৈছে গোটেই অন্ত্ৰ একেবাৰে বেয়া হৈছে কেনেদৰে ছাল গৈছে আৰু ব্লাড হৈ আছে এয়া 2010ৰ ৰিপৰ্ট এয়া 2012ৰ ৰিপৰ্ট এইখন আৰ্মি হস্পিটেল হয় এয়া আৰ্মি হস্পিটেল হয় দৌলখোৱাৰ ওচৰত RNR হস্পিটেল দিল্লী কেণ্টত কোন ডক্টৰে আপোনাৰ চিকিৎসা কৰিছিলে এয়া কৰ্নেল ডক্টৰ ৰাহুল জৈনে এতিয়া আপুনি আপোনাৰ সন্তানক দেখুৱাওক ৰিপৰ্টখন থৈ দিয়ক এতিয়া আপোনাৰ সন্তানক সকলোকে দেখুৱাই দিয়ক দৰ্শকক দেখুৱাই দিয়ক যে আপোনাৰ যিগৰাকী সন্তান তাইৰ বয়স কিমান হ'ল হয় এজনী মোৰ ছোৱালী আৰু এতিয়া 3.5 বছৰীয়া হৈছে আৰু তাই একেবাৰে সুস্থ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত একেবাৰে সুস্থ এইটো আচৰিত কথা যে আপোনাৰ অন্ত্ৰ বাহিৰত আছে ফাটি গৈছে ওলাই পৰিছে তথাপিও আপুনি আপোনাৰ ছোৱালীক সহজে কোলাত তুলি লৈছে তাইৰ ওজন কিমান তাইৰ ওজন হ'ল কেইদিনমান আগতে চাইছিলোঁ তেতিয়া 16 কেজি আছিলে কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোৰ একেবাৰে এনেকুৱা লগা নাই যে মই তাইক কোলাত লৈ আছো আৰু মই অনুভৱে কৰা নাই যে মোৰ অন্ত্ৰ বাহিৰত আছে তাইক অনুগ্ৰহ কৰি তলত থৈ দিয়ক আমাৰে ভয় লাগিছে যে আপোনাৰ অন্ত্ৰ বাহিৰত ওলাই আছে আৰু আপুনি তাইক কোলাত লৈছে আৰু এইটো এটা আচৰিত কথাই হয় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিগৰাকী সন্তান গৰ্ভত আছিলে এতিয়া একেবাৰে সুৰক্ষিত আৰু আপোনাৰ লগতো আছে 3 বছৰৰ পৰা আৰু আপুনিও একেবাৰে সুস্থ আপুনি ভগত সমাজক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কি জনাব বিচাৰিব ভগত সমাজক মই এইটোৱে ক'ব বিচাৰিম যে বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই তথাপিও হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যিসকল মোৰ ভাতৃভগ্নীয়ে শুনি আছে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি আছে যিবোৰ কিতাপ দিছে সেই সকলো আমাৰ মনুষ্য জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ 13 বৰ্ষে পত্তা টুট পৰে ভাৱনা লগতে দাৰ মনুষ্য জীৱন 84 লাখ জুনিত এবাৰ পায় গতিকে হেয়া ভক্তি কৰিবলৈহে দিয়ে সেইটো এইবাবে নহয় যে সন্তান জন্ম দিলা সিহঁতক লালন পালন কৰিলা এনেকৈ জীৱন শেষ কৰিলা যে হৈ গ'ল কাম এয়াতো পশুপক্ষীও কৰে গৰু ছাগলী ইহঁতেও নিজৰ সন্তানক লালন পালনৰ কামটো সকলোৱে কৰে চাওক আপুনি আৰু আপোনাৰ ছোৱালী দুয়োগৰাকীয়ে মৃত্যুৰ মুখৰ পৰা বাচিলে আৰু আপুনি কৈছে যে সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত হৈছে ছাৰ এতিয়া মই এইটো কম যে কুৎসিতক কি লাগে ৰূপ নিৰ্ধনক কি লাগে মায়া আৰু যিসকলৰ আৰ্থিক সমস্যা আছে যিসকল শাৰীৰিক ৰূপত অসুস্থ হৈ আছে সেই সকলৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সম্পূৰ্ণ চিকিৎসা আছে আপোনাৰ স্বামীৰ আগতে বিশ্বাস নাছিল তেওঁ আস্তিক নাছিল চাব গ'লে তেওঁ নাস্তিক হৈ গৈছিলে মনাই নাছিলে যে ভগৱানো আছে তেওঁ কৈছিল যে ভগৱান নামৰ কোনো বস্তুৱেই নাই যিহেতু এতিয়া আপুনি পূৰ্ণৰূপে সুস্থ এতিয়া কি ভাবে তেওঁ এতিয়া মোতকৈ বেছিহে বিশ্বাস কৰে যে ভগৱান আছে সকলো ঠাইতে ভগৱান আছে আমাৰ লগতো ভগৱান থাকে সন্ত ৰামপালদেৱ মহাৰাজ সদায় আমাৰ লগত থাকে আৰু এতিয়া তেওঁ মোতকৈ বেছিহে বিশ্বাস কৰে আৰু কি ক'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ছাৰ মইতো সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰিছো যে সন্ত ৰামপালদেৱ মহাৰাজ আমাৰ ওচৰলৈ আহিছে তেওঁৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কল্যাণ কৰাওক হয় ধন্যবাদ হয় সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।